থাকিলে উজনি অসমত আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি কওক। আজি মুখ্যমন্ত্ৰীয়ে সাহস গোটাব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে যোৰহাটত দিনে নিশাই টুপনি ক্ষতি কৰি বহি লৈছিলে। গোটেই দিছপুৰৰ মন্ত্ৰী এমএলএ গৈ যোৰহাটত বহি লৈছিলে। যোৰহাটৰ মানুহে বিজেপিৰ পদুম ফুলৰ শিপা উঘালি ব্ৰহ্মপুত্ৰত পেলাই দিলে। বিজেপিৰ পদুম ফুলৰ শিপা উঘালি উজনি অসমৰ মানুহে ব্ৰহ্মপুত্ৰত পেলাই দিছে। বাটত যেতিয়া খুলিব আপোনালোকে দেখিব যে উজনিৰ পদুম ফুলৰ খেতি দলে অসমৰ মানুহক কথা দিছো, আমাক যেতিয়া ৰাইজে ক্ষমতা দিব আমি 1200 টকীয়া অৰুণোদয় নহয়, প্ৰত্যেক মাহৰ 9 তাৰিখে প্ৰতিগৰাকী সাধাৰণ মহিলাৰ বেংকৰ একাউণ্টত আমি 9 লক্ষ্মী নামেৰে 25 মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে এটা চিলিণ্ডাৰৰ দাম 420 টকা আছিলে। বিজেপিয়ে কি কৈছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিব। কিন্তু এখন মিটিঙত এজনী বাইদেৱে থিয় হৈ ক'লে যে বিজেপিয়ে 60 মাহত আপোনালোকে 60 বছৰত কৰিব নোৱাৰা কাম কৰি দিছে। তেখেতক মই মাইকটো দি পেলাই ক'লো কি কৰিছে কওকচোন। ক'লে কংগ্ৰেছৰ দিনত চিলিণ্ডাৰৰ দাম বঢ়াওঁতে 420 টকা হৈছিলে 60 বছৰত, আৰু বিজেপিয়ে 60 মাহত 1100 টকা কৰি দিলে। গতিকে আপোনালোকে কৰিব নোৱাৰা কাম তেওঁলোকে কৰি আছে। আজি আমাৰ মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া, 15 বছৰ মুখ্যমন্ত্ৰী 15 বিঘা বাগান কিনিব নোৱাৰিলে, এটা সৰু পৰ্টেল টিভি কিনিব নোৱাৰিলে, তৰুণ গগৈ ডাঙৰীয়া এখন ভাল গাড়ী কিনিব নোৱাৰিলে, এটা ঘৰ কিনিব নোৱাৰিলে, আৰু এতিয়া এই 3 বছৰ মুখ্যমন্ত্ৰী হৈ এটা পৰিয়ালৰ সম্পত্তি পাহাৰৰ নিচিনাকে ডাঙৰ হৈ গ'ল। ইমান দুৰ্নীতি, ইমান ভ্ৰষ্টাচাৰ, ইমান লুণ্ঠন, ইমান অত্যাচাৰ, যদি বিজেপি জিকি যায় এই অত্যাচাৰ আৰু দুগুণ বৃদ্ধি পাব। আজি বিজেপিৰ এমএলএ বৰাকভেলীত কৈছে যে বিজেপিক যদি ভোট নিদিয়ে বলডেজাৰ চলাব। বিজেপিৰ এমএলএ মৰিগাঁৱত কৈছে বিজেপিক যদি ভোট নিদিয়ে কাণ কাটি দিব। মই ভূপেন বৰাই আপোনালোকক কৈছো এই বলডেজাৰ চলাম বুলি কোৱা বিজেপি, কাণ কাটিম বুলি কোৱা বিজেপিক আমি আমাৰ গাঁৱত দেখা পালে আমি আমাৰ ল'ৰাৰ মাকে এতিয়াও কান্দি আছে। আমি আন্দোলন কৰিবলৈ গ'লে আমাকো গুলিয়াব। কিন্তু 7 তাৰিখে বেলেগ বাকচত আমি আমাৰ যি খং আছে বিজেপিৰ ওপৰত, আমাৰ যি মূল্য বৃদ্ধি কৰি আমাক শাস্তি দিছে, আমাৰ যি হোল্ডিং টেক্স বৃদ্ধি কৰি আমাক শাস্তি দিছে, আমাৰ মাটি কাহিলম বুলি কৈ আমাক যি শাস্তি দিছে, খোৱা পানী দিম বুলি কয়, কৃত্ৰিম বানপানী নাইকিয়া কৰিম বুলি কয়, বিজেপিয়ে যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণাৰ বিৰুদ্ধে আমি সকলো গুৱাহাটীবাসীয়ে একলগ হৈ মীৰা বৰঠাকুৰক জিকাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ কৰিব লাগিব। আৰু মীৰা বৰঠাকুৰ মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে কোৱা নাই, অসমৰ মানুহে ক'ব, গুৱাহাটীৰ মানুহে ক'ব লাগিব যে অসমৰ এক শক্তিশালী মহিলা হিচাপে মীৰা বৰঠাকুৰে আজি আমাৰ গুৱাহাটীক যদি প্ৰতিনিধিত্ব কৰিবলৈ পায় অসমৰ প্ৰতিগৰাকী নাৰীৰ সন্মান বৃদ্ধি হ'ব। ৰাজনীতিত আমি বহুত মানুহ লগ পাওঁ, ৰাজনীতিত বহুত মানুহ আহে, কিন্তু ইমান সাহসেৰে দিনে নিশাই মানুহৰ স্বাৰ্থত এখন চৰকাৰৰ বিৰুদ্ধে বুকু পিন্ধাই যুঁজি থকা এনেকুৱা মহিলা অসমৰ ৰাজনীতিত পাবলৈ নাই। গোটেই অসমৰ যুৱ প্ৰজন্মই বিচাৰিছে, গুৱাহাটীৰ বুদ্ধিজীৱী শিক্ষিত মানুহে বিচাৰিছে যে মীৰা বৰঠাকুৰ গুৱাহাটীৰ পৰা দিল্লীলৈ পাৰ্লিমেণ্টলৈ যাব লাগে। আৰু এই কথা মই আপোনালোকক কৈ থৈ গৈছো, 7 তাৰিখে যিদিনাখন 7 তাৰিখে আপোনালোকে ভোট দিব, 4 জুনত মীৰা বৰঠাকুৰ MP হ'ব আৰু 26 চনত দিছপুৰত মুখ্যমন্ত্ৰীৰ চকীলৈ লৰাই দিম। হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰো, তেওঁ আদৰ্শগতৰ কাৰণে বিজেপিলৈ যোৱা নাই, পুলিচৰ পৰা বাচিবৰ কাৰণে, CBI EDৰ পৰা বাচিবৰ কাৰণে দুৰ্নীতিৰ গোচৰত জেললৈ যাতে যাবলগীয়া নহয় বাচিবৰ কাৰণে যিজন মানুহে এদিন গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কৈছিল, যিজন মানুহে ৰিক্সা ওলাই ঠেলা ওলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চলিয়াব বুলি কৈছিল, সেইজন মানুহে আজি নিজৰ জীৱনৰ মমতা নিজে পুলিচ CBIৰ পৰা বাচি থাকিবৰ কাৰণে আজি বিজেপিৰ শৰণাপন্ন হৈ আমাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। এই অত্যাচাৰী শাসক, এই
গুৱাহাটীবাসীয়ে প্ৰতিৰোধ নকৰে, যদি গুৱাহাটীবাসীয়ে যদি বিজেপিক প্ৰতিৰোধ নকৰে, অসমৰ মানুহৰ চিন্তা বৃদ্ধি পাব, অসমৰ মানুহৰ হতাশা বৃদ্ধি পাব। ৰাইজ, বেয়া মানুহে সমাজত বেছি ক্ষতি কৰিব নোৱাৰে। ৰাইজ বেয়া মনস্থ কৰিব পৰা নাই। সমাজৰ বিপদ তেতিয়া হয় যেতিয়া ভাল মানুহবিলাক মনে মনে থাকে। সমাজৰ বিপদ তেতিয়া হয় যেতিয়া ভাল মানুহে সাহস গোটাই পেলাই সন্মুখত আহি কথা ক'ব নোৱাৰা হয়। আমি এতিয়া কথা ক'ব নালাগে। গণতন্ত্ৰ আমাক এটা সুযোগ। আমি এবাৰ ভোটাধিকাৰ নহয়, আমি এবাৰ বিচাৰপতি হ'ব লাগিব। এজন বিচাৰপতিয়ে যেনেকৈ ন্যায়ালয়ত সকলো ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰে, সমগ্ৰ গুৱাহাটীবাসীক মই হাত জোৰ কৰি অনুৰোধ জনাইছো, আপোনালোকৰ বিশুদ্ধ খোৱা পানীৰ স্বাৰ্থত, আপোনালোকৰ মাজৰ পৰা কৃত্ৰিম বানপানী নাইকিয়া কৰাৰ স্বাৰ্থত, গুৱাহাটীৰ হোল্ডিং টেক্স কমাই দিয়াৰ স্বাৰ্থত, GST নিয়ন্ত্ৰণৰ স্বাৰ্থত, ব্যৱসায়ীসকলৰ, শ্ৰমিকৰ, কৃষকৰ, অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনীৰ উপাৰ্জন দুগুণ কৰাৰ স্বাৰ্থত, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ, এওঁলোকৰ সমস্যা সমাধানৰ স্বাৰ্থত এগৰাকী শক্তিশালী ব্যক্তি মীৰা বৰঠাকুৰক আপোনালোকৰ বহুমূলীয়া ভোটেৰে হাতৰ চিনত জয়যুক্ত কৰি 7 তাৰিখে দিল্লী পঠোৱাৰ বাদ মেচিন কৰি হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আশা ৰাখি মই বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম। নিশ্চিতভাৱে আমি 14টা সমষ্টিতেই আমি এবাৰ যোগ্য প্ৰাৰ্থী দিছোঁ বুলি অসমৰ ৰাইজে, অসমৰ সংবাদ মাধ্যমে সকলোৱে কৈছে। আৰু আমি গৌৰৱান্বিত যেতিয়া আপোনালোকে কয় যে আমাৰ প্ৰাৰ্থীসকল ভাল, আমি ভালকৈ যুঁজিব পাৰিছোঁ, ৰাইজক প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ, ৰাইজে আমাৰ প্ৰাৰ্থীসকলক যিধৰণে আদৰ সাদৰ দেখুৱাইছে, যিধৰণে ৰাইজে লগত সহযোগিতা কৰিছে, এইখিনি আমাৰ দলৰ কাৰণে নিশ্চয় এটা ভাল খবৰ। আৰু উজনি অসমত ৰাইজে বিজেপিক ভোট দিয়াৰ আগতে বিজেপিক কি সুধি আছে ৰাইজে? মুখ্যমন্ত্ৰী আমাৰ অঞ্চল বিহুটো দিছে কিবা তোমালোকৰ দিছে ৰংজালী দিছে আৰু ইফালে বিচাৰিছিলে বিচৰাটো কিবা জেলত কিন্তু তেওঁলোকে পলাই আছে, এতিয়া মোৰ কোনো হোৱাই নাই, এইটো নিদিলেও হ'ব।